My dear viewers and learners, welcome, নমস্কাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত আমি ৭৬ পেজলৈকে শিকিছিলোঁ। এই ভিডিঅ'টোত আমি ৭৭ পেজৰ পৰা শিকিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহা ৭৭ পেজত থকা। ইয়াত তোমালোকে যান-বাহনবিলাক চাই লোৱা। এইটো হ'ল বাছ, মটৰচাইকেল, চাইকেল, টুকটুক, জাহাজ, নাও, ৰেলগাড়ী, ৰিক্সা, উৰাজাহাজ, ঠেলা, হয়নে? ওপৰত দিয়া বাহনসমূহ তলত দিয়া ধৰণে গোটত ভাগ কৰি প্ৰতিটো গোটত কিমানখনকৈ বাহন পালা লিখা। ইন্ধন ব্যৱহাৰ কৰা। ইন্ধন মানে কি? তাত যেনেকৈ আমি বাছ যান-বাহন চলাবলৈ কি লাগে? পেট্ৰল, ডিজেল লাগে, এইবিলাক ইন্ধন বুলি কয়। তেনে বাছটো হ'ব। তাৰপিছত কি আছে? মটৰচাইকেল হ'ব। আমি কি লিখিম? মটৰচাইকেল। তাৰপিছত চাইকেলত নালাগে, ইয়াতো নালাগে, টুকটুকত ৰিক্সাত নালাগে। এইটো কি? এই জাহাজত লাগে, জাহাজ। তাৰপিছত ৰেলগাড়ী, তাৰপিছত উৰাজাহাজ বা এৰোপ্লেন বুলি কয়। এইকেইটাত লাগে। আৰু ইন্ধন ব্যৱহাৰ নকৰা, চাইকেলটো লিখি দিলে। তাৰপিছত কি হ'ব? টুকটুকতো নালাগে ইন্ধন। তাৰপিছত কি আছে? নাৱত নালাগে। তাৰপিছত ৰিক্সাত নালাগে। কিহত নালাগে? ৰিক্সাত নালাগে। ঠেলাত নালাগে, ঠেলা গাড়ী। ক'ত নালাগে? ঠেলা গাড়ীত নালাগে। এতিয়া ইন্ধন ব্যৱহাৰ কৰা কেইখন গাড়ী হ'ল? 1 2 3 4 5। ইন্ধন ব্যৱহাৰ নকৰা 1 2 3 4 5 সমান হ'ল। মোটটো 10টা আছিলে। 1 2 3 4 5 6 7 8 9 10। ওপৰত দিয়া বাহনসমূহ অন্য প্ৰকাৰে ভাগ কৰি নিজৰ মতে তালিকাখন প্ৰস্তুত কৰা। আমি কি এইদৰে কৰিব পাৰোঁ? আমি এইদৰে কৰিব পাৰোঁ যেনেকৈ স্থলপথত চলা আৰু স্থলপথত নচলা। স্থলপথত মানে কি? আমি যেনেকৈ ৰাস্তাত চলা, মানে ৰাস্তাত কোনকেইটা চলে? এইটো চলে 1 2 3 4। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত চোৱা, বাগিচাখনত কিমানজোপা ফুলৰ গছ আছে গণনা কৰি তালিকাখন প্ৰস্তুত কৰা। প্ৰতিডাল গছৰ বাবে যুগ্ম ৰোল নম্বৰৰ শিক্ষাৰ্থীয়ে ৰাইট চিন আৰু অযুগ্ম ৰোল নম্বৰৰ শিক্ষাৰ্থীয়ে ষ্টাৰ চিন ব্যৱহাৰ কৰিব। ইয়াৰ ৰোল নম্বৰ দিছে, ফুলৰ গছ, চিহ্ন আৰু মুঠ সংখ্যা। এতিয়া আমি যুগ্ম আৰু অযুগ্ম ধৰিলে হ'ল 1 অযুগ্ম, 2 যুগ্ম, 3 অযুগ্ম, 4 যুগ্ম, 5 অযুগ্ম, 6 অযুগ্ম। এতিয়া ফুলৰ গছৰ বাবে এতিয়া ইয়াত আমি চাওঁ বেলি, ইয়াত আমি দেখিছোঁ গোলাপ আছে, নাৰ্জী আছে। এইটো সূৰ্যমুখী নিচিনা লাগিছে, এইটো আমি বেলি বুলি ধৰি লৈছোঁ। কেইটা আছে? 1 2 3 4 5, 5টা আছে। তেনেহ'লে আমি প্ৰথমে আমি অযুগ্ম ধৰিছোঁ। অযুগ্মই কি দিব? ষ্টাৰ চিন। তো ষ্টাৰ চিন কেইটা হ'ব? 5টা। 1 2 3 4 5। আৰু দুইটো যুগ্মই কি দিব? ৰাইট চিন। 1 2 3 4 5। এতিয়া গোলাপ কেইটা আছে? গছ 1 2 3টা। তেনেহ'লে অযুগ্মই কি দিব? ষ্টাৰ চিন। 1 2 3। আৰু 4টা যুগ্মই কি দিব? ৰাইট চিন। 1 2 3। সেইদৰে 5টা অযুগ্ম। নাৰ্জী কেইটা আছে? 1 2 3 4টা। তেনেহ'লে 1 2 3 4। আৰু 6টা যুগ্ম আছিলে। 1 2 3 4। এতিয়া মুঠ কেইটা আছে? 1 2 3 4 5। আমি 5 লিখিলোঁ। ইয়াত কিমান আছে? 1 2 3 লিখিলোঁ। 1 2 3 4। ইয়াত দিছে গণনা কৰি পোৱা তিনিওবিধ ফুল গছৰ মুঠ সংখ্যা কিমান? তাৰ পাছত 8 4 12। কিমান পালোঁ আমি? 12। সকলোৱে একেই উত্তৰ পাইছেনে? একেই উত্তৰ পাইছে। এতিয়া যেনেকৈ যুগ্ময়
5টা পাইছে, অযুগ্মও 5টা, অযুগ্ম ইয়াতো 3টা 3টাই, 4টা 4টাই একেই পাইছে। সকলো একেই উত্তৰ পাইছে না? হয়, পাইছে। ইয়াত দিছে আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ কাবাডী খেল। দল ক আৰু খ পইণ্ট। ক দলে পাইছে 11 আৰু খ দলে পাইছে 15। এতিয়া আমি চাওঁ, ইয়াত দিছে আহাচোন দুয়োটা দলৰ পইণ্টসমূহ চিহ্ন আৰু সংখ্যাৰ সহায়ত তালিকাখন লিখোঁ। ক দলে কিমান পাইছিলে পইণ্ট? 11। 11 চিহ্ন 1 2 3 4 5 6 7 8 9 10 11 কিমান পাইছিলে? 11। খ দলে কিমান পাইছিলে? 15। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15। কোনটো দলে বেছি পইণ্ট পালে? আমি দেখিলোঁ ক দলে পাইছে 11 পইণ্ট আৰু খ দলে 15। তো কোনটো দলে বেছি পইণ্ট পালে? খ দলে। ইয়াত কি হ'ব? খ। দুয়োটা দলৰ মাজত পইণ্টৰ পাৰ্থক্য কিমান? পাৰ্থক্য কিদৰে ওলাব লাগে? আমি কি কৰিব লাগে? ডাঙৰৰ পৰা সৰু বুলি কৈ দিওঁ। খ দলে পাইছিলে 15, ক দলে পাইছে 11, তেনেহ'লে 15ৰ পৰা যদি আমি 11 বিয়োগ কৰি দিওঁ কিমান পাম? 5ৰ পৰা 1 গ'লে 4। তাৰমানে দুয়োটা দলৰ পইণ্টৰ পাৰ্থক্য কিমান? 4। ইয়াত দিছে ছবি চাই কৰোঁ আহা। তলৰ তালিকাখনৰ চাৰিওফালে বিভিন্ন ফুলৰ ছবি দিয়া আছে। প্ৰতিবিধ ফুলৰ সংখ্যা চিহ্নৰ সহায়ত উলিয়াও আহা। ফুল এনেধৰণৰ ফুল কেইটা দিছে? এতিয়া আমি দেখিলোঁ 1 2 3 4 5 6 7 8 9 9টা হ'ল। তেনেহ'লে 9টাত কি হ'ব? 1 2 3 4 5 6 ধৰিলোঁ 7 8 9 তো কেইটা হ'ল? 9। এতিয়া এনেধৰণৰ ফুল ইয়াৰ পৰা গণতি কৰিলোঁ 1 2 3 4 5 6 7 7টা। 7টা হ'ব 1 2 3 4 5 6 7। এতিয়া গোলাপ ইয়াৰ পৰা 1 2 3 4 5 6 7 8টা। 1 2 3 4 5 6 7 8। তাৰপিছত এই ফুলটো কেইটা আছে? ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11। জবা ফুল কেইটা? 11টা। 1 2 3 4 5 6 7 8 9 10 11। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিখন চোৱা। তলৰ ছবিখন চাই তালিকাখন পূৰ কৰোঁ আহা। তোমালোকে চাই লোৱা ভালদৰে কি কি আছে। গৰু আছে, কুকুৰা আছে, আৰু কি আছে? ছাগলী আছে, আৰু কি আছে? হাঁহ আছে। এতিয়া আমি চাওঁ কি দিছে। এই প্ৰাণী দিছে আৰু চিহ্ন দিছে আৰু মুঠ সংখ্যা। হাঁহ কেইটা আছে আমি চাওঁ। ইয়াত দেখিলোঁ 1 2 3 4 4টা হাঁহ আছে। তো 4টা চিহ্ন 1 2 3 4। তেনে আমি কি লিখিম? 4। এতিয়া কুকুৰা কেইটা আছে? 1 2 3। আমি দিম 3টা। 1 2 3 3। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ছাগলী কেইটা আছে? 1 2 3 4 5 6 7। 1 2 3 4 5 6 7। আৰু গৰু চাওঁ 1 2 3 4 5। 1 2 3 4 5। এতিয়া ইয়াত দিছে আটাইতকৈ বেছি থকা প্ৰাণীবিধৰ নাম কি? আটাইতকৈ বেছি কি আছে? হাত। তাৰমানে কি আছে? ছাগলী। ইয়াত কি হ'ব? ছাগলী।
আটাইতকৈ কম থকা প্ৰাণীবিধৰ নাম কি? কম কোনটো আছে? কম কোনটো? 3, তাৰমানে কুকুৰা। গৰু আৰু ছাগলীৰ মুঠ সংখ্যা কিমান? গৰু কিমান আছে? 5, আৰু ছাগলী কিমান আছে? 7, তাৰমানে 7 আৰু 5 যোগ কৰিলে কিমান হয়? 7, 12। তাৰপিছত ইয়াত ডেছৰ সংখ্যা দুগুণতকৈ 1 কম। কোনটোৰ সংখ্যা দুগুণতকৈ 1 কম? তাহলে আমি দেখিলোঁ 3 দুগুণ কিমান? 6। দুগুণ মানে 3 দুবাৰ যোগ কৰে, 3 যোগ 3 6, 3 দুগুণ 6, তো 6তকৈ 1 কম কি? 5। তাৰমানে কুকুৰাৰ সংখ্যাৰ দুগুণ গৰুৰ সংখ্যাতকৈ 1 কম। তো ইয়াত কিনিম ইমানৰ সংখ্যা সংখ্যাতকৈ দুগুণতকৈ কম। ইয়াত কি লিখিম আমি? গৰুৰ সংখ্যা কুকুৰাৰ সংখ্যাৰ দুগুণতকৈ 1 কম। কুকুৰাৰ সংখ্যা 3 আছে, 3 দুগুণ 6, 6তকৈ 1 কম কিমান? 5। গৰুৰ সংখ্যা পাই যাম। Thanks for watching. Stay connected. Thank you so much.